কথা নাই, কিন্তু মই চাই লওঁ আজি দিনটোত মোৰ কি আছে কি নাই, অলপ পিছত ফোন কৰি মই কৰিম, মই যাম। যিহেতু তদন্তত দেখিবলৈ পোৱা গ'ল যিসকল বিষয়া জড়িত হৈ আছিলে তেওঁলোকে চূড়ান্তভাৱে গাফিলতি কৰিছে, বৰ্খাস্তও কৰা হ'ল, নিলম্বনো কৰা হ'ল। ৰাস্তাসমূহত দেখা পোৱা গ'ল কোনো কিলেই নকৰিলে কিছুমান ৰাস্তাত। সেইটোতো মোৰ লুক আউট নহয়, যিখন গাইডলাইন তোমালোকক মই সদায় কৈ থাকোঁ। এতিয়া নতুন গাইডলাইন হ'ল, পুৰণি গাইডলাইনখন মই সেই সময় পঢ়িছোঁ, তাত গোটেই স্পষ্ট লেখা আছে, তাত MP জনৰ কি কথা আছে। গতিকে MP জনে ৰিকমেণ্ড কৰি দিয়ে এটা স্কিম, তাৰপৰা সেইটো চোৱা চিতা গোটেই কামটো প্ৰধানকৈ ডেপুটি কমিশ্যনাৰ প্ৰেচিডেণ্ট দি দিয়ে তেওঁলোকৰ অফিচাৰত। সেইবোৰৰ লগত মোৰ কোনো যোগাযোগ নাই, কেতিয়াও মই কথাও পতা নাই। কিন্তু মোৰ প্ৰশ্ন হ'ল যে ডেপুটি কমিশ্যনাৰৰ তত্বাৱধানত বা তেওঁ অথৰাইজ কৰা মানুহে এই কামটো কৰে, অফিচাৰক কোন অফিচাৰক কিমান নিলম্বন কৰিছে, একশ্যন লৈছে, মোৰ কিন্তু হাতত খবৰ নাই। মই কিন্তু এগৰাকী মহিলাৰ কথা জানো, বৰ্খাস্ত কৰা হৈছে, আৰু তেওঁ কি কৰিছে মই নাজানো, সেইটো তদন্তৰ কথা, তাততো মোৰ কোনো কথা নাই, তেওঁলোকৰ লগত মোৰ যোগাযোগো নাই। ডেপুটি কমিশ্যনাৰক মই এবাৰ খালি কিবা এটা বেলেগ কথা, আমি এই মিটিঙো হৈ থাকে, কিন্তু মই যোৱা নাই। আৰু মোৰ কথা হৈছে সেই সময়ত যিগৰাকী ঝা নামৰ ডেপুটি কমিশ্যনাৰ আছিলে, তেওঁলোকক দায়িত্ব দিলেতো আৰু শেষ হৈ নাযাব নহয় কথাটো। এতিয়া মই সুধিম যে ডেপুটি কমিশ্যনাৰগৰাকীক মাতা হ'লনে নাই, তেওঁক তদন্তৰ আওতালৈ অনা হ'লনে নাই, এই কথাবোৰ মই জানিব লাগিব। তোমালোকে এই বিষয়টো পৰিষ্কাৰ হ'লেহে প্ৰশ্নবোৰ কৰিব পাৰিম। ৰাজনৈতিক ষড়যন্ত্ৰ বলি হৈছে নেকি বাছ? তোমালোকে বেছি ভালকৈ বুজিবা। জ্যোতি গগৈ আছে, ৰাছেল আছে, প্ৰণৱ চেত্ৰী আছে, বহুত আছে মানুহ ইয়াত, এওঁলোকেতো ক'বই আৰু যি ক'ব লগা আছে। কিন্তু মই নিজে ক'বলৈ বেয়া, কিন্তু মোৰ জীৱনত এইটো প্ৰথম ঘটনা নহয়। সেইকাৰণে মোৰ বহুতে আজি মোক কংগ্ৰেচুলেট কৰিছে, ফোন কৰি ওলাই গ'ল মিডিয়াত। আপুনি সম্পূৰ্ণৰূপে সহযোগ কৰিব CM ভিজিলেন্সক? আহিছোঁ কিয়, মই নহ'লে আহোঁ নেকি? মই যদি আহে নেকি এইবিলাক অকলে মই যুঁজ দিয়া মানুহ। আজি অলপ দিনৰ পৰা আমাৰ যিটো ভূমিকা, আমি যি ধৰণে অলপমান সক্ৰিয় হৈছোঁ, আপোনালোকে দেখিছে নাগৰিক সমাজ বিৰোধীৰ কথা আগবাঢ়িছে, আগবঢ়াৰ কাৰণে হয়তোবা ৰাজনৈতিক নে কি এইটো ওলাই আছে। ছাৰ নিৰ্বাচন আহিলে CM ভিজিলেন্স মুখ্যমন্ত্ৰীক সুধিলে বেছি তেওঁ কিন্তু এই ভিজিলেন্স পুলিচ বাহিনী এইবোৰ চব ব্যক্তিগত কি বুলি কওঁ, বাহিনীৰ দৰে তেওঁ ব্যৱহাৰ। পুলিচ এতিয়া তেওঁৰ ব্যক্তিগত বাহিনী, সকলো তেওঁৰ ব্যক্তিগত স্বাৰ্থত ব্যৱহাৰ, সেইটো মই কৈছোঁ বাহিৰৰ সংবাদ মাধ্যম আমি লুৰিণজ্যোতি গগৈৰ পৰা জানিব বিচাৰিম, বিৰোধী ঐক্য যিহেতু সক্ৰিয় কাৰণে নিষ্ক্ৰিয় কৰিবৰ কাৰণে এনেকুৱা অতি হাস্যকৰ বিষয়। এতিয়া CM ভিজিলেন্সৰ দৃষ্টিত আটাইতকৈ দুৰ্নীতিগ্ৰস্ত ব্যক্তি আমাৰ ৰাজ্যসভাৰ সন্মানীয় সাংসদ অজিত কুমাৰ ভূঞা। তাৰমানে উমৰাংচুৰ কয়লাৰ চিণ্ডিকেটৰ কথাটো নাইকিয়া হ'ল। এতিয়া মাৰ্ঘেৰিটাৰ পৰা ট্ৰাকে ট্ৰাকে কয়লা অহা যোৱা কৰি থাকে, চুপাৰী চিণ্ডিকেট চলি আছে। মুখ্যমন্ত্ৰীৰ পত্নীৰ নাম অন্য নাম মাটি খাইটি। তাৰপাছত ইমান মাটি এনেকৈ গোগ ৰাখে গিলাৰ পাছত, দুৰ্নীতি কৰাৰ পাছত, তাৰপিছত সেইবোৰ আৰু এতিয়া হাঁহিৰো খোৰাক মুখ্যমন্ত্ৰী CM ভিজিলেন্সে দিছে আৰু ৰাইজক। চক এয়া জনগণৰ কণ্ঠ ৰুদ্ধ কৰিবৰ কাৰণে যেতিয়াই প্ৰতিবাদ কৰে, যেতিয়াই অন্যায়ৰ বিৰুদ্ধে মাত মাতে, যেতিয়াই বিৰোধী ৰাজনৈতিক শক্তিসমূহ একলগ হয়, তেতিয়াই মুখ্যমন্ত্ৰীয়ে প্ৰতিগৰাকী ব্যক্তিক আক্ৰোশী মনোভাৱ লৈ এনেকুৱা ধৰণৰ আক্ৰমণ আৰম্ভ কৰে। এতিয়া মুখ্যমন্ত্ৰীৰ পুত্ৰৰ 17টা কোম্পানী, কয়লা চিণ্ডিকেট, চুপাৰী চিণ্ডিকেট, এইটো কি জল জীৱন মিছনৰ কমিশ্যন, ব্ৰিজৰ কমিশ্যন, নেশ্যনেল হাইৱে যিগৰাকী মন্ত্ৰী তেওঁ কৈছিলে যে যিবোৰ ছিংগুল ডেকাৰ বনাই আছে এইবোৰ টকাৰে ডাবুল ডেকাৰ বনাব পাৰে। মই কোৱা কথা নহয়, এইবোৰ দুৰ্নীতি এতিয়া ক'বা ডেকাষৰীয়া হৈ আছে।
এতিয়া তদন্ত কৰিব কোনে তদন্ত কৰিব? এতিয়া CM ভিজিলেন্স সেইবোৰত কোনো তেওঁলোকে হাৰেই নাপায়। কুম্ভকৰ্ণ নিদ্ৰাত তেওঁলোক মগন হৈ আছে। এতিয়া সেইকাৰণে তেওঁলোকে এতিয়া লক্ষ্য কৰি লৈছে 26ৰ ইলেকশ্যন বৰ বেছি দিন নাই। এতিয়া আক্ৰমণৰ লক্ষ্য গৌৰৱ গগৈক লক্ষ্য কৰি লৈছে। তেওঁক ISI বনাবলৈ উঠি পৰি লাগিছে। আমি লাহে লাহে কম মুখ্যমন্ত্ৰীয়ে কোনখন চহীত তেওঁ যে এই এটা সময়ত টাডাৰ কেছত ফচিছিলে, এখনত চহী মাৰিছিলে, এখন মাৰোঁতে তাত কি লিংক আছে ISI এইবোৰ কথা পিছত ক'ম, আজি নকওঁ, আজি সময় নহয়। আজি আভাসহে দিছোঁ। ইয়াত আৰু আছে নহয়, গোটেইবোৰ চেনেলক কৈছোঁ, এইবোৰ আভাস দিম। এখন পত্ৰ দেখুৱাব লাগিব য'ত চহী মাৰি আহিছে। যিখনত চহী মাৰি সাধাৰণ ক্ষমাদান লৈ পিনে তেওঁ ওলালে, তাত কি লিংক আছে এইটো আমি পিছত কৈ আছোঁ, এতিয়া নকওঁ। গতিকে অসমৰ ৰাইজে এইবোৰ জানিব লাহে লাহে। দ্বিতীয় কথাটো হ'ল যে গৌৰৱ গগৈক লক্ষ্য কৰি লয়, অজিত কুমাৰ ভূঞা ডাঙৰীয়াক লক্ষ্য কৰি লয়, কাক একেবাৰে দীঘলীয়া তালিকা, ভূপেন বৰাক অপপ্ৰচাৰ চলায়, মোৰ অপপ্ৰচাৰ চলায়, ৰিপুণ বৰাক লক্ষ্য কৰি লয়, কাক নকৰে, প্ৰদ্যুৎ বৰদলৈ আৰু ৰকিবুল হুছেইনকতো তেওঁলোকৰ আক্ৰমণৰ বলি হ'ল। তাৰমানে এইখন চৰকাৰৰ দিনত তেওঁলোকে বিৰোধী হ'লেই তেওঁলোকক হয় ভয় খুৱাই, ভাবুকি খুৱাই, নহ'লে ভিজিলেন্স লগাই, নহ'লে ID ভয় খুৱাই, নহ'লে মানে তেওঁলোকে বিভিন্ন ধৰণে ভয় ভাবুকি খুৱাই ৰেইড কৰি তেওঁলোকক কণ্ঠ দমন কৰিবলৈ উঠি পৰি লাগে। আপোনালোকে মনত পাহৰি গ'ল নেকি যে CM ভিজিলেন্সৰ কাৰণেই অজন্তা নিয়োগ বিজেপিলৈ গ'ল। CM ভিজিলেন্সৰ কাৰণে কবিন্দ পুৰকায়স্থ আমাৰ যিগৰাকী কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি আছিলে, কমলাক্ষ তেওঁ গ'ল। তাৰপিছত কি ৰয় আছিলে পাহৰিলে, বিজেপিলৈ গৌতম ৰয় গ'ল। এইবোৰ মুখ্যমন্ত্ৰী আহিলে তদন্ত হোৱাৰ পিছত লুইবাৰ্গাৰ আৰু এইটো কি সাৰদা কেলেংকাৰী তেওঁ CBI সন্মুখীন হোৱাৰ পিছত তেওঁ নিজেই দেখোন আহি পেলাই ৱাশ্বিং মেচিনত শুদ্ধ হৈ গ'ল। তেওঁ নিজেই আহিলে, আনৰ কথাটো বাদেই। কিন্তু মই আপোনালোকক ক'ব পাৰোঁ যে কোনো কাৰণতে আমাৰ কণ্ঠ ৰুদ্ধ কৰা সম্ভৱ নহ'ব। আৰু যদি মই এতিয়া গ্ৰেপ্তাৰ হওঁ বেলেগ কথা, আপোনালোকে বাহিৰত যি কয় ক'ব। আৰু মোৰ আটাইতকৈ ভাল লাগিছে যে আজি মোক নোকোৱাকৈ লুইনজ্যোতি গগৈ আহিছে, ৰাছেল হুছেইন আহিছে, আমাৰ দলৰ বহুত আহিছে। মই সকলোৰে নাম লোৱা নাই। গৌৰৱ গগৈ ফোন কৰিছে, ভূপেন বৰা আহিব খুজিছিলে, তেওঁক ময়ে ক'লোঁ নালাগে বুলি। এইসকলে আহি মোক এটা উৎসাহিত কৰিছে, মই কৰা নাই। গতিকে মই যদি গ্ৰেপ্তাৰ নহওঁ তেতিয়াহ'লে আপোনালোকক লগ পাম, আৰু যদি হওঁ তেতিয়া আপোনালোকে যি খুচি কৰিব। আৰু তেতিয়া মই সাজু হয় নাই, মই সুধিছিলোঁ, মই দৰৱখিনিহে আৰু অন্যান্য কি কাপোৰ কেইটামান আনিম। আগতে বহুত বাৰ গৈছোঁ। মুখ্যমন্ত্ৰীৰ কামত অসন্তুষ্ট হৈছে নেকি বিজেপিৰ বিধায়ক? কিয়নো মীনা শইকীয়াই কৈছে যে হিতাধিকাৰী আঁচনিয়ে তেওঁলোকে নিৰ্বাচন জয় হ'ব পাৰিব, কিন্তু এটা প্ৰজন্ম ধ্বংস হ'ব বুলি বিধায়কগৰাকীয়ে কৈছে। খুদ মুখ্যমন্ত্ৰীৰ কামত অসন্তুষ্ট হৈছে নেকি বিধায়ক? নাই, সেইটোতো হয়। চব মূল কথাটো হ'ল আজি সেই বিষয়টোলৈ যাম, কিন্তু তেওঁলোকে আমাৰ যিসকল বিৰোধী কণ্ঠ সেইসকলক দমন কৰিবলৈ তেওঁলোকে উঠি পৰিলে। এই যে আজি এইটো যিটো ঘটনা, আজি অজিত কুমাৰ ভূঞা ডাঙৰীয়াক মাতিছে, এইটোৰ লক্ষ্য 26ৰ নিৰ্বাচনৰ আগত এটা ভাবুকি দিব লাগে। যোৱা কিছুদিনৰ পৰা সকলো সংগ্ৰামী কাৰ্যসূচীত তেখেত জড়িত হৈছে, তাৰ লগে লগে ঐক্যবদ্ধ হোৱাৰ পৰিৱেশটো আগবাঢ়িছে। এইটো মানে এটা গতিৰোধক নিচিনা, স্পীড ব্ৰেকাৰৰ নিচিনা দিব চেষ্টা কৰিছে। কিন্তু মনত ৰাখিব, গতিৰোধক যিমানে নিদিয়ক লাগিলে আমাৰ যাত্ৰা, ঐক্যবদ্ধ যাত্ৰা অধিক দৃঢ় হ'ব আৰু তীব্ৰতৰ হ'ব। মুখ্যমন্ত্ৰীয়ে ভয় ভাবুকি ব্লেকমেইলিঙৰ ৰাজনীতিয়ে কেতিয়াও আমাৰ দুৰ্বাৰ গতি বাধাগ্ৰস্ত কৰিব নোৱাৰে। আমি তেওঁলোকৰ দুৰ্নীতি, তেওঁৰ বিশেষকৈ পৰিয়ালকেন্দ্ৰিক দুৰ্নীতি, তেওঁৰ পুত্ৰ আৰু তেওঁৰ পত্নীৰ কথা বতৰাবোৰ আৰু দৃঢ়ভাৱে উদগাম। আৰু তেওঁৰো এইবোৰ যে ISI লিংকৰ কথা কৈ আছে, মেইন কথাটো আমি ক'বলৈ অলপ দিন দিয়ক। আমি কিছুদিনৰ পিছত এই কথাবোৰ ক'বলৈ আৰম্ভ কৰিম। তেওঁ কি কৰিছিলে, কেনেকৈ টাডাৰ কেছ অহাৰ লগে লগে কেনেকৈ সাধাৰণ ক্ষমাদানৰ কাৰণে এখন পত্ৰত চহী মাৰি তেওঁ ওলাই গৈছিলে, তাত কি লিখা আছিলে কণ্ডিশ্যন, সেই সময়ত কাৰ সম্পৰ্ক আছিলে ৰাহুল পিণ্ডিৰ লগত, এইবোৰ কথা আমি ক'ব লাগিব। অকণমান দিন ধৈৰ্য ধৰক। ISI লিংক বেলেগক লগাব খুজিছে, আৰু তেওঁৰ কি লিংক আছে এইবোৰ সময়ত কোৱা হ'ব। আচ্ছা, মৃণাল শইকীয়াকো এতিয়া তুচ্ছ তাচ্ছিল্য কৰিছে তেওঁ, সেইটো মই ওলালে কাৰণে কওঁ। তুচ্ছ তাচ্ছিল্য আৰম্ভ কৰি দিলে। এতিয়া গোটেই মৃণাল শইকীয়া অলপ জবৰদস্ত মানুহ, কিন্তু তেওঁৰ বিৰুদ্ধে ব্যৱস্থা ভয় খোৱা টিকেট নিদিওঁ বুলি কওঁ। তেওঁ গোটেই নীতিটোৱে ভয় খোৱা, মানুহক ভয় খুৱাই শাসন কৰা আৰু ডিভিজন সৃষ্টি কৰা। হ'ব।
যোৱালৈকে ল'ব এতিয়া